আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। অমিত শ্বাহ ডাঙৰীয়াই অসমৰ গামোচাক অপমান কৰা এটা চাওক গামোচা যিখন তেওঁ কাণত ল'বলৈ ইচ্ছা নকৰিলে সেইখন কোনে দিছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছিলে মুখ্যমন্ত্ৰীজনে দিয়া গামোচাখন যদি তেওঁ কাণত ল'বলৈ বেয়া পায় জাতিটোৰ প্ৰতি তেওঁ দায়বদ্ধ কিমান জাতিটোৰ আত্মসন্মান আৰু স্বাভিমানৰ প্ৰতি তেওঁ যিটো ভুকুটি পিছদিনাখন আকৌ লৈছে কাৰণ যেতিয়া গম পালে ছ'চিয়েল মিডিয়াত হুলস্থুল হ'ল বিভিন্ন দল সংগঠনে হুলস্থুল কৰিলে তেতিয়া ভোট হেৰাব বুলি ভয়ত গামোচা লৈছে গতিকে মই ভাবোঁ যে অমিত শ্বাহ ডাঙৰীয়াই এইটো অসমীয়া জাতিৰ প্ৰতি এটা অপমান কৰিছে আৰু তেওঁ ক্ষমা খুজিব লাগে জাতিৰ ওচৰত। বিজেপি আকৌ কৈছে যে এসময়ত ৰাহুল গান্ধী ডাঙৰীয়াও গামোচা দলিয়াই দিছিল গতিকে এইটো ইমান ডাঙৰ কথা নহয় নহয় অমিত শ্বাহ ডাঙৰীয়া দেশৰ গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীয়ে গামোচা দিছে কথাটো মুখ্যমন্ত্ৰীয়ে দিয়া গামোচাখন যদি এনেকৈ অপমান কৰে মুখ্যমন্ত্ৰীজনৰ পৰিচয়টো কি হ'ল ৰাইজৰ আগত আপুনি এইটো কথা চিন্তা কৰে চাওক যিটো বিষয়ত তেওঁলোকে ধৰা বুলি কৈছে যে এজন বিধায়কৰ মহিলাৰ প্ৰতি তেওঁৰ এটা যিটো আচৰণ সেই সম্পৰ্কত অভিযোগ আনিছে 2024 চনৰ 23 আগষ্ট তাৰিখে আছাম ট্ৰিবিউনত এটা ADR-ৰ ৰিপৰ্ট ওলাইছিল সেই ADR-ৰ ৰিপৰ্টটোত লিখা আছে যে ভাৰতবৰ্ষৰ 151 গৰাকী MP আৰু MLA নাৰী নিৰ্যাতনজনিত কেছ আছে আৰু তাত অভিযুক্ত হৈছে বিভিন্ন ৰাজনৈতিক ক্ষমতা দেখুৱাই পেলাই বাছি আছে সেইটো কংগ্ৰেছৰ ৰিপৰ্ট নহয় সেইটো ADR-ৰ ৰিপৰ্ট পাব্লিছ বাই আছাম ট্ৰিবিউন সেই কথাটোকে আমাৰ ৰিতম সিঙে কৈছে কথাটো আপুনি এইটো তথ্যভিত্তিক কথা গতিকে ইয়াত বেয়া পাবলৈ আৰু কিন্তু পুলিচ এতিয়া এনেকুৱা হৈছে যে আমাৰ ৰাজ্য চৰকাৰৰ পুলিচ নে বিজেপিৰ পুলিচ এইটো লাহে লাহে ৰাইজ সন্ধিয়া নব এতিয়া মই অসম পুলিচক আহ্বান জনাম যে সামগ্ৰীত যিকেইটা গুণ্ডাই পুলিচৰ খাকী পোছাকত লাট মাৰিলে আগতে সেইকেইটাকতো ধৰক তলে তলে পুলিচেও বিদ্ৰোহ হ'বগৈ লাষ্টত অসমত বেছি সময় নাই হিমন্ত বিশ্ব শৰ্মাৰ যিটো অতপালি হৈছে পুলিচক যিধৰণে ব্যৱহাৰ কৰিছে অসমত দ্বিতীয় চিপাহী বিদ্ৰোহ হোৱাৰ সম্ভাৱনা কিন্তু মই দেখা পাইছোঁ। আমি কাৰ্যনিৰ্বাহক সভা জাগিৰোডত ব্লক কংগ্ৰেছৰ নেতৃত্বত আমি মহিলা কংগ্ৰেছৰ নেতৃত্বত আমি কৰিছোঁ আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ৰাভা হাছং আৰু তিৱা কাউন্সিল গোটেই নিৰ্বাচনবিলাক আহি আছে এইটো প্ৰস্তুতি দল শক্তিশালী হৈছে মাননীয় সভাপতি মহোদয়ে গোটেই অসমত ইমূৰৰ পৰা সিমূৰলৈ তেখেতে দল শক্তিশালী কৰাত ঘূৰিছে গতিকে আমাৰ বিশ্বাস যে দল আমি শক্তিশালী কৰি 26ত আমি ফাইনেলি দিছপুৰ দখল কৰিব যে পাৰিম সেইটো আমাৰ দৃঢ় বিশ্বাস আৰু ৰাইজো জাগিছে আৰু দল শক্তিশালী হৈছে কোনে কয় জয়ন্ত মল্ল বৰুৱাই কৈছে একদিনত কংগ্ৰেছ নিশেষ কৰিব জয়ন্ত মল্ল বৰুৱাক আমাৰ লগত পঠাই দিয়কচোন কংগ্ৰেছত কিমান লাখ লাখ মানুহ আছে যোৱাবাৰ আমি য'ত লোকসভা ইলেকশ্যন কৰিছোঁ 6.5 লাখ ভোট পাইছোঁ নিশেষ কৰিবলৈ ইমান সহজ নেকি মই অকলে 6.5 লাখ ভোট আমি আমাৰ এটা সমষ্টিত পাইছোঁ গোটেইবিলাক যদি আপোনালোকে চাই ভোটৰ পাৰ্চেণ্টেজৰ ডিফাৰেঞ্চ কিমান গতিকে নিশেষ আমাক কৰিব নালাগে ৰাইজে চাই আছে এই অহংকাৰীসকলক নিজেই নিপাত যাব কংগ্ৰেছ শক্তিশালী হ'ব ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দল শক্তিশালী হৈছে আৰু আমি আগুৱাই যাব পাৰিম বুলি মোৰ বিশ্বাস আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত